Hi guys, welcome to my channel Kali Nina blog. Amar channel আপোনালোক সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনাইছো। থাম্বনেল দেখি গম পাইছে মই পালেং শাকৰ এটা নতুন ৰেচিপি লৈ আহিছো, পালেং শাকৰ পিয়াজি। আৰু এটো বনাবলৈ আপোনালোকক বৰ বেছি বস্তুৰ প্ৰয়োজন নহয় আৰু পালেং শাকৰ পকৰি আপোনালোক সকলোকে ঘৰত বনাই খাইছে চাগে, কিন্তু মই আজি অলপ ডিফাৰেন্ট কে বনাম, অলপ টুইষ্ট দিম। আৰু চেনেলটো চাই থাকিব ভিডিওটো শেষলৈ। আৰু যদি আপোনালোক মোৰ চেনেললৈ নতুন আহিছে তেন্তে মোক সাপোৰ্ট কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, মোক সাবস্ক্ৰাইব কৰি দিব লাগিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু বনাইও খাব ঘৰত। আহকচোন, পকৰিটোৰ কাৰণে মই এক মুঠি পালেং লৈ লৈছো। পালেঙৰ মই ডাঙৰ পাতখিনি নহয়, সৰু সৰু পাতখিনি অতৰাই লৈছো, যেহেতু মই পালেংখিনি মিহিকৈ কাটি নলওঁ, ডাইৰেক্ট এনেকৈ পাতখিনি দি বনাম। তাৰপিছত অকমানি পিয়াজ এটা লৈছো, সৰু পিয়াজ এটা লৈছো, মিহিকৈ কাটি লৈছো। আৰু দুটা আলুখিনি মই তাৰ ওপৰতে গ্ৰেট কৰি দিছো ডাইৰেক্ট। বৰ বেছি বস্তু প্ৰয়োজন নহয়, পাকঘৰতে পোৱা কম বস্তুতে মই এই পিয়াজিটো বনাইছো। 1 চামুচ নিমখ, আজৱাইন আধা চামুচ, জিৰা পাউডাৰ দিম, তাৰপিছত গোটা ধনিয়াটো অলপ ক্ৰাছ কৰি দি দিব, টেষ্টটো ভাল আহে। তাৰপিছত গ্ৰীণ চিলি, পাত ধনিয়া ৰুকি লৈছো। জিঞ্জাৰ গাৰ্লিক পেষ্টটো মই দেখাবলৈ নহ'লে গাইজ, আপোনালোকে দিবলৈ নাপাহৰিব, এইটো একদম ইম্পৰ্টেণ্ট হয়। তাৰপিছত বেচন অলপ লৈছো, বেচনখিনি আপোনালোকে অলপে ল'ব, বেছি দি নিদিব, যেহেতু মই পানী ইউজ নকৰাকৈ বনাম। তাৰপিছত ভালকৈ মুঠি ছাইডত থৈ দিম। লোহাৰ কেৰাহী এখনত ৰিফাইন আৰু মিঠাতেল মিক্স কৰি কম তেলতে মই বনাম ন, সেইকাৰণে কম তেল লৈছো। আৰু গৰম হোৱাৰ পিছত হাতেৰে পকৰিকেইটা দি দিম আৰু ইলুটি হিলুটি কৰি পেলাই যেতিয়া ভালকৈ ৰঙা হৈ উঠিব আপোনালোকে নমাই ল'ব। এয়া দেখিছে নহয়, দেখি যিমান ভাল লাগিছে খায়ো সিমানেই ভাল লাগিব। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব ঘৰত। এয়া ভিডিওটো বেছি দীঘল নকৰোঁ, আজিলৈ ইমানেই। মোৰ এয়া পকৰিটো দেখিছে কিমান ভাল লাগিছে, আপোনালোকে এবাৰ ট্ৰাই কৰি নিশ্চয় চাব। বৰ বেছি দীঘল নকৰোঁ মই ভিডিওটো, তো আজিলৈ ইমানেই। নেক্সট টাইম মই আকৌ এটা নতুন ভিডিও লৈ আহিম, তেতিয়ালৈকে ছাবস্ক্ৰাইব।